বিটিসি ইলেকশন যে আচলতে ডিলে হৈছে এই কিবা ৰাজনৈতিক ষড়যন্ত্ৰ থকা বুলি ভাবে নেকি আপুনি? নাই, এইটো কোভিডৰ ষড়যন্ত্ৰ বুলি ভাবিছোঁ মই। কোভিড চলি আছে, গতিকে কোভিড নাথাকিলে আমি নিশ্চয় ভাবিলোঁ হয় ৰাজনীতি ষড়যন্ত্ৰ। গতিকে এতিয়া আমি ভাবিবলৈ আমাৰ ইমান জাগা নাই কি ৰাজনীতি ষড়যন্ত্ৰ কৰিছে, আৰু ষড়যন্ত্ৰ কৰিছে যদি কোনোবা কৰিব নালাগে। আমি BTR অঞ্চলৰ সকলো ৰাইজে এতিয়া নিৰ্বাচনী বিচাৰিছোঁ, সুস্থ চৰকাৰ এটা বিচাৰিছোঁ। গতিকে আজি অসম চৰকাৰে যেতিয়াই মানে এটা সুস্থ পৰিৱেশ আহে অতি শীঘ্ৰে নিৰ্বাচনটো পাতিব লাগে, সেইটো আমি আহ্বান কৰিছোঁ। হাগ্ৰামা মহিলাৰে কৈছে যে BTCত মানে 2020 নিৰ্বাচনত তেওঁলোকে একক সংখ্যাগৰিষ্ঠতা পাব। এই ক্ষেত্ৰত আপুনি কিবা ক'ব বিচাৰে? কৈছে হাগ্ৰামা মহিলাৰে কয় তেওঁলোকে চৰকাৰ গঠন কৰিব, এই ক্ষেত্ৰত কিবা ক'ব বিচাৰে নেকি আপুনি? নাই, হাগ্ৰামা মহিলাৰীটো ক'বয়ে। তেখেতে 17 বছৰ ইয়াতে চৰকাৰ চলাই আহিল, তেখেতে চৰকাৰ চলোৱাৰ ভোটটো তেখেতৰ মনৰ পৰা যোৱা নাই। এইটো যে গণতন্ত্ৰ হয়, ইয়াত যে ৰাইজে ৰজা, ৰাইজে যি কৰে সেইটোৱে হয়, এই কথাটো পাহৰি গৈছে। সেইকাৰণে 17 বছৰত তেখেতে ৰাইজৰ কাম কৰা নাই, উন্নয়ন কৰা নাই, দুৰ্নীতি লুণ্ঠন কৰিছে, সেইবিলাক দেখিবলৈ পাইছে। গতিকে আজি হাগ্ৰামা মহিলাৰী অতীত হৈ গৈছে এই অঞ্চলৰ কাৰণে। যোৱা 17 বছৰত যদি উন্নয়ন কৰিলেহেঁতেন এই গাঁৱৰ ৰাস্তাটো খুব ভাল হ'লহেঁতেন। এই গাঁৱত মানে যেনেকৈ অৱস্থাত ৰাইজে আছে, কোনো ইম্প্ৰুভমেণ্ট নাই। গতিকে আজি এই কাৰণে ৰাইজে পৰিৱৰ্তন বিচাৰিছে, পৰিৱৰ্তন হ'বই। এইবাৰ কোনো হাগ্ৰামা মহিলাৰী যাদু, কোনো টকা পইচা মানে তেখেতৰ দাবী ধমকিয়ে ৰাইজক ৰাখিব নোৱাৰে। এইবাৰ ৰাইজে পৰিৱৰ্তনৰ স্বাৰ্থত ভোট দিব।